ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈ পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ তোমালোকে ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিবা আৰু যদিহে তোমালোকে ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তেতিয়াহ'লে প্ৰথম পুৰস্কাৰ তোমালোকৰ আছে 50,000 টকা, দ্বিতীয় পুৰস্কাৰ আছে 30,000 টকা, তৃতীয় পুৰস্কাৰ আছে 20,000 টকা। লগতে প্ৰতিটো ভাষাৰ বাবে প্ৰতিটো ভাষাত 10,000 টকাৰ বিশেষ পুৰস্কাৰো আছে। এতিয়া কি হয় এই প্ৰতিযোগিতাটো, ক'ত তোমালোকে ৰচনা লিখি আপলোড কৰিব লাগিব বা জমা দিব লাগিব, গোটেইখিনি মই তোমালোকক জনাই দিম। ভিডিঅ'টি শেষলৈকে চাই থাকা। এয়া হৈছে ৰাজ্যিক পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতা দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত। তিনিটা শাখাত হ'ব। ক শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ৰচনাৰ বিষয় হৈছে তৰুণৰাম ফুকন জীৱন আৰু কৃতিত্ব, ইংৰাজীত তৰুণৰাম ফুকন হিজ লাইফ এণ্ড এচিভমেণ্টছ, আৰু 800টা শব্দৰ ভিতৰত তোমালোকে লিখি জমা দিব লাগিব। খ শাখাত নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ৰচনাৰ বিষয় হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ ভূমিকা, ৰোল অফ তৰুণৰাম ফুকন ইন ইণ্ডিয়াছ ফ্ৰীডম ষ্ট্ৰাগল। তোমালোকে 1000টা শব্দৰ ভিতৰত ৰচনাখন লিখি জমা দিব লাগিব। গ শাখাত স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰচনাৰ বিষয় হৈছে অসমীয়া সাহিত্যলৈ তৰুণৰাম ফুকনৰ অৱদান, কণ্ট্ৰিবিউশ্যনছ অফ তৰুণৰাম ফুকন টু আছামিজ লিটাৰেচাৰ। 1200টা শব্দৰ ভিতৰত তোমালোকে লিখিব লাগিব। আৰু ৰচনা লিখাৰ মাধ্যম হৈছে, বহুতে কৈছিলে যে মই ইংৰাজীতহে জানো, অসমীয়া নাজানো, বা বহুতে অসমীয়াত জানে ইংৰাজীত লিখিব নাজানে। তে ৰচনা তোমালোকে অসমীয়া, ইংৰাজী, হিন্দী, বাংলা আৰু বড়ো এইকেইটা ভাষাত লিখি জমা দিব পাৰিবা। এতিয়া চোৱা, তিনিটা শাখাৰ প্ৰত্যেকটো শাখাতে, অৰ্থাৎ ক শাখাতো 50,000 টকা প্ৰথম পুৰস্কাৰ আছে, খ শাখাতো 50,000 টকা প্ৰথম পুৰস্কাৰ আছে, ঠিক আছে। নেক্সট চোৱা, বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে লিখা শ্ৰেষ্ঠ ৰচনাসমূহ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব। জমা দিয়াৰ শেষ তাৰিখ 30 জুন 2024। অৰ্থাৎ তোমালোকে সেই ৰচনাখন লিখি তোমালোকৰ বিদ্যালয় বা মহাবিদ্যালয়ত তোমালোকে জমা দিব লাগিব। আৰু বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে জিলা আয়ুক্তৰ কাৰ্যালয়ত সেইখিনি তোমালোকে লিখা ৰচনাখিনি জমা দিব। মনত ৰাখিব, জমা দিয়াৰ শেষ তাৰিখ হৈছে 2024 চনৰ জুন মাহৰ 30 তাৰিখ। ঠিক আছে। নেক্সট চোৱা, ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগতভাৱে জমা দিয়া ৰচনাসমূহ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা নহ'ব। অৰ্থাৎ যদিহে তোমালোকে ডাইৰেক্টলি গৈ তোমালোকে জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰচনাসমূহ জমা দিয়া তেতিয়াহ'লে কিন্তু সেইখন গ্ৰহণ কৰা নহয়। তাৰপিছত লিখা আছে, ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতাখনৰ বিজয়ীসকলক অহা 28 জুলাই 2024 তাৰিখে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা দেশভক্তি দিৱসত সম্বৰ্ধনা জনোৱা হ'ব আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। অৰ্থাৎ যদিহে তোমালোকে প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ বা তৃতীয় পুৰস্কাৰ তোমালোকে লাভ কৰিবলৈ সক্ষম হোৱা, তেতিয়াহ'লে 2024 চনৰ জুলাই মাহৰ 28 তাৰিখে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা দেশভক্তি দিৱসত তোমালোকক সম্বৰ্ধনা জনোৱা হ'ব, লগতে তোমালোকক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰৰ উপৰিও প্ৰতিটো ভাষাৰ বাবে প্ৰতিটো ভাষাত 10,000 টকাৰ বিশেষ পুৰস্কাৰো আছে। ঠিক আছে। গতিকে অসমীয়া ভাষা, ইংৰাজী ভাষা প্ৰত্যেকটো ভাষাতে 10,000 টকাৰ বিশেষ পুৰস্কাৰ আছে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।